অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফুপুলাচুৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত দুখীয়া দৰিদ্ৰ লোক। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এক ফুপুলাচুৰ উদঙাই দিছে স্থানীয় ৰাইজ তথা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী। অসম চৰকাৰৰ তিনিচুকীয়া জিলাৰ চৈখোৱাঘাট ৰাজ্যিক চিকিৎসালয়ৰ এনে দুৰৱস্থা কৰিবলৈ লাজ লগা। চৰকাৰে বিভিন্ন সময়ত ঢাক ঢোল বজাই থকা উন্নয়নৰ নামত আৰু NRCM অধীনত থকা স্বাস্থ্য বিভাগৰ এনে দুৰৱস্থাৰ বাবে আজি ৰাইজৰ বিভিন্নজনে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰে। দীৰ্ঘদিনীয়া এই সমস্যাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ চৈখোৱা আঞ্চলিক সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় বিভিন্নজনে চৈখোৱা চিকিৎসালয়ৰ ফুপুলাচুৰ উদঙাই দিছে। এই ক্ষেত্ৰত অতি সোনকালে অসম চৰকাৰে চিকিৎসালয়খনৰ উন্নতিকৰণৰ লগতে বিদ্যালয়খনৰ 24 ঘণ্টীয়া চিকিৎসা সেৱা অব্যাহত ৰখাৰ আহ্বান। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। আমিতো 9টা বজাত পাওঁহি। আমি পাই পৰা থকাৰ ব্যৱস্থা নাই। আমি দুগৰাকী। ডক্টৰ এজন। তেওঁ ডিউটি তেওঁ নডেল অফিচাৰ হয় তিনিচুকীয়াৰ, গতিকে তেওঁ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে থাকে আৰু শনিবাৰ দিনটো ইয়াৰ CSO এজনত দিয়ে। আমাৰ দেটালৈকে থাকো আমি। ইমাৰ্জেঞ্চি ইয়াত ষ্টাফ কম আছে কাৰণে আমাৰ ইয়াত ইমাৰ্জেঞ্চি ডিউটি নহয়। আগতে ষ্টাফ বেছি আছিলে, মৰ্ণিং ইভিনিং নাইট গোটেই 3টা শিফটে আছিলে, কিন্তু এতিয়া ষ্টাফ কম আছে কাৰণে আমাৰ মৰ্ণিং শিফট হয়। সেইবিলাক ফাৰ্মাচিষ্টক সুধিলে ভাল হ'ব। আপুনি কোন হয়? মই ৰিসেপশনিষ্ট। আপুনি? মই প্ৰেক্টিকেল কৰি আছো। হয়, প্ৰেক্টিকেল কৰি আছে। আচ্ছা, আপুনি জিএনএম নেকি? হয়। জিএনএম। আপুনি ক'ৰ পৰা আহে? মই ৰূপাইৰ পৰা আহোঁ। ৰূপাইৰ পৰা আহে। আপোনাৰ ডিউটি টাইম কেই ঘণ্টা? সিমানটোৱে আৰু। আমিতো 9টা বজাত পাহি, 9টা বজা 10:30লৈকে। নহয়, 9টা বজাত খোল খাই যায়, কিন্তু মানে ছাৰটো 8:30টাতে আহে। ছাৰ 8:30টাত আহে। কিন্তু এইটো তেওঁলোকে মিছা কৈছে চাগে, কিন্তু ছাৰ 8:30টাতে আহে। আমাৰ অকমান দেৰি হ'ব পাৰে, কিন্তু ছাৰক পাব। আজি মই এতিয়া 10 বছৰে হ'ল, তাতকে আগৰ পৰা ইয়াত কোৱাৰ্টাৰে নাই। আমি উপস্থিত আছো চৈখোৱাঘাট ৰাজ্যিক চিকিৎসালয়ত। শুনিবলৈ শব্দটো বহুত ডাঙৰ, ভাল লগা শব্দ, কিন্তু কামৰ নামত একো নাই, ফুটুকাৰ ফেন। আমি বিভিন্ন সময়ত দেখি আহিছো যে এই চিকিৎসালয়খনত উপযুক্ত ডক্তৰ সময়মতে নাথাকে বা নাৰ্ছৰ অভাৱ, নাৰ্ছৰ যোনখিনি থাকিবলৈ অভাৱ, থকাৰ ব্যৱস্থা নাই, উপযুক্ত ব্যৱস্থা নাই। আমাৰ চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই আগৰ পৰা আমি দাবী জনাই আহিছো যে এই ৰাজ্যিক চিকিৎসালয়খন 24 ঘণ্টা খোলাৰ ব্যৱস্থা কৰক। দুৰ্ঘটনা হলে প্ৰাথমিক চিকিৎসা পালেহে বা ডিব্ৰুগড়লৈ ৰোগীজন বাচি থাকিব বা জীৱিত অৱস্থাত থাকিব। প্ৰাথমিক চিকিৎসাৰ অভাৱ চৈখোৱাৰ প্ৰতিজন মানুহৰ এইটো এটা সমস্যা। এই সমস্যাটো আমি চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি দাবী জনাই আহিছো যে এই সমস্যাটো সমাধান কৰিব লাগে। আমি আহ্বান জনাইছো, অসম চৰকাৰে যি উন্নয়নৰ ঢাক ঢোল বজাই আছে, এই সময়ছোৱাত আমি আহ্বান জনাইছো, চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছো অতি সোনকালে চিকিৎসালয়খনত 24 ঘণ্টা খোলাৰ ব্যৱস্থা কৰিব লাগে আৰু নাৰ্ছৰ ব্যৱস্থা কৰিব লাগে, ষ্টাফৰ ব্যৱস্থা কৰি দিব লাগে অতি সোনকালে। চৰকাৰে যিহেতু কৈ আছে যে আপোনাৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো চুকত আমি স্বাস্থ্যৰ বিষয়ে উন্নতিকৰণ কৰি আহিছো, এই ক্ষেত্ৰত আমি কি ক'ব? এইটো একেবাৰে মিছা কথা। আমি বিভিন্ন সময়ত দেখি আহিছো চৈখোৱা অঞ্চলত ক'ত কি হৈছে আমি খবৰ ৰাখো, কিন্তু কোনো ধৰণৰ কেম্প দিয়া দেখিবলৈ পোৱা নাযায়। তাৰ আমি এই স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই বৰমুৰাত আমি হিন্দুস্তান লিভাৰৰ সজনত আমি এটা স্বাস্থ্য শিবিৰ দিছো। ৰাইজৰ অসুবিধা আছে, ৰাইজৰ অসুবিধাৰ বাবে আমি এটা চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই স্বাস্থ্য শিবিৰ প্ৰদান কৰিছো। ৰাইজ কিমান অসুবিধা কৰিছে আপুনি স্বাস্থ্য শিবিৰটোত গ'লে দেখিবলৈ পাব। তাত এই মেডিকেলখনত যিমান বা ৰোগী আহে, স্বাস্থ্য শিবিৰটোত তাতকৈ অধিক ৰোগী দেখিবলৈ পোৱা যায়। কিয় হৈছে তেনেকুৱা? আমি পোনপটীয়াকৈ অসম চৰকাৰকে চৈখোৱাৰ পৰা প্ৰশ্ন কৰিছো, অতি সোনকালে সমস্যাটো সমাধান কৰিব লাগে। আচ্ছা, আহোঁতে মানে ডক্টৰ টাইমলি আহি যায়, ষ্টাফে কোনো লাহে লাহে আহে, তথাপি 10টাত এটেণ্ড কৰি দিয়ে আহি পিনি, কিন্তু 12টাত গুচি যায়।
কিয় আপোনালোকে যদি পেচেণ্ট গৈ 12টাৰ পিছত আহি কি হ'ব তেতিয়াহ'লে নাই ঘূৰি যাব লাগিব প্ৰাইভেট আছে তাত যাওক নহ'লে মৰি যাওক নহ'লে বাহিৰত যাওক নহ'লে চিভিলত যাওক এম্বুলেঞ্চত এম্বুলেন্স একো ব্যৱস্থা নাই ইয়াত এম্বুলেন্স পিছফালে থোৱা আছে কিজান এনে পেলোৱা আছে জাবৰা বুলি হয় এই চৰকাৰী চিকিৎসালয়ৰ সন্মুখতে আমাৰ বাগিচা এখন লাগি আছে সমান্তৰাল এই বাগিচাখনত আমাৰ চাহ শ্ৰমিক ৰোগীসকল বহুত অহা যোৱা কৰি থাকে কিন্তু দুৰ্ভাগ্যৰ কথা ইয়াত উন্নত মানৰ দৰৱ পাতি নথকা স্বত্তেও যিকেইগৰাকী নাৰ্ছ থাকে তেওঁলোকৰ থাকিবলৈ সুবিধা নাই তেওঁলোকে ৰাতি থাকিব নোৱাৰে তাৰ কাৰণে ৰাতি যেতিয়া গৰ্ভৱতী মহিলা ইয়াত আহে তেতিয়া সেই সুবিধাৰ পৰা তেওঁলোকে বঞ্চিত থাকে আমি চৰকাৰক আমি দাবী জনাব বিচাৰিছো ইয়াত পৰ্যাপ্ত পৰিমাণৰ ঔষধ পাতিৰ লগতে এম্বুলেন্স সেৱা আৰু ডক্তৰ নাৰ্ছ 24 ঘণ্টীয়া ৰখাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছো এনে একো সুবিধা আমি নাপাওঁ ডক্টৰ কেতিয়া নাহে আহিলে ডক্টৰ তাও কোন হয় কি পোষ্টৰ একো নকয় আমাক কেতিয়াবা দৰৱ লৈ যালে মানুহে নাথাকে দৰৱ নাপায় এনেকুৱা বহুত অসুবিধা আছে আমাৰ চৰকাৰক আমি কৰিছো মাতিছো অহা নাই কোনো MLA আহিছে MP আহিছে চব চাই যায় একো সুবিধা নাই আমাৰ ডক্টৰ কেইজন থাকে ডক্টৰ আমাৰ এইজন চেতিয়া ছাৰে থাকে এতিয়া আৰু এম্বুলেঞ্চ এম্বুলেন্সটো এতিয়াতো চোৱা নাই আমি এম্বুলেন্সকেইটা এম্বুলেন্সে নাই এতিয়া মইতো পাই নে নাপায় দৰৱ পাতি পাইছে এতিয়া শুনিছো কিছুমান নাপায় আৰু সময়ত নাপায় ৰাতি কিবা হ'লে ইমাৰ্জেঞ্চি কেছ চকীদাৰে চিলাই কৰে চকীদাৰে কৰে ই কৰে পুলিচ ষ্টেটমেণ্ট ই কৰে আমাৰ লগত ৰেকৰ্ডিং আছে তাত চুগাৰ যদি টেষ্ট কৰিবলৈ হয় কি কৰিব লাগে এতিয়াতো চুগাৰ টেষ্ট কৰাত আমিতো ফাৰ্মেচি কৰাত যায় ফাৰ্মেচিত আমি যাওঁ চুগাৰ পেচেণ্টটো নাই চোৱাটো নাই এতিয়া মই কিছুমান বস্তু বহুত নাই ইয়াত চৰকাৰক আমি অনুৰোধ কৰাম আপোনালোকৰ মাধ্যমত আহি কিনে দিব লাগিব